হয়, আপোনালোক সকলোৱে জানে, অসমৰ ৰাইজে জানে, ভাৰতবৰ্ষৰ ৰাইজে জানে, অসম গণ পৰিষদ দলটো প্ৰতিষ্ঠিত হোৱাৰ পৰা মোৰ দেউতাই দলটো প্ৰতিষ্ঠা কৰিছিলে, অন্যতম এজন সদস্য আছিলে এই অসম গণ পৰিষদ দলটো প্ৰতিষ্ঠা কৰাৰ। তাৰপিছত জন্মলগ্নৰ পৰা আমাৰ পৰিয়ালটো আমি সদায় অসম গণ পৰিষদ দলৰ কাৰণে একনিষ্ঠভাৱে এজন সাধাৰণ সৈনিক হিচাপে দলৰ কাম কাজ কৰি আহিছোঁ। এই দলৰ কাম কাজ কৰি থকাৰ মুহূৰ্ততে যোৱাটো আমাৰ সংসদীয় নিৰ্বাচনৰ সময়ত মোৰ এটা বাইক এক্সিডেণ্ট হয়। সেই এক্সিডেণ্টটোত মোৰ বাওঁ ভৰিখন সম্পূৰ্ণভাৱে ভাঙি যায়। সেই ভাঙি যোৱাৰ পিছত আমাৰ দলৰ কাৰ্যকৰী সভাপতি আৰু আমাৰ দলৰ সন্মানীয় সভাপতি মানসিত অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মানসিত কেশৱ মহন্তদেৱে দিনে নিশাই মোক সুস্থ কৰি তোলাৰ কাৰণে কষ্ট কৰি আহিছিলে। আমাৰ দলৰ সন্মানীয় সভাপতি হস্পিটেললৈ গৈছিলে। মই যেতিয়া GNRCত এডমিশ্যন আছিলোঁ, মই যেতিয়া ঘৰলৈ আহিছিলোঁ, আমাৰ দলৰ কাৰ্যকৰী সভাপতি মানসিত কেশৱ মহন্তদেৱে ঘৰলৈ আহিছিলে। তেখেতে স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত GMCত তেখেতে যি ধৰণে সহযোগিতা কৰিব লাগে এজন দলৰ সদস্যৰ কাৰণে সকলোখিনি কৰিছে। আৰু আজিও নলবাৰীলৈ কেবিনেটত উপস্থিত হ'বলৈ আহি পোনপ্ৰথমে মোৰ ঘৰলৈ আহি মোৰ মা, মোৰ ল'ৰা ছোৱালী মোক তেখেতসকলে আশীৰ্বাদ দি গ'ল আৰু মোৰ খবৰ লৈ গ'ল। সঁচাকৈ মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু মোৰ খুব ভাল লাগিছে যে এজন অসম গণ পৰিষদ দলৰ সদস্য হ'বলৈ পাই মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে দলৰ মুৰব্বীয়ে আমাৰ দলৰ সাধাৰণ সদস্যসকলৰ এনেধৰণে খবৰ পাতি লয়। সেইকাৰণে মই গৌৰৱ অনুভৱ কৰোঁ যে এজন অসমীয়া হিচাপে আৰু অসমত গঠিত হোৱা 855জন শ্বহীদৰ বিনিময়ত গঠিত অসম গণ পৰিষদ দলৰ এজন সদস্য হ'বলৈ পায়। আৰু দলৰ নেতৃত্বই এই ধৰণে যদি আমাৰ সাধাৰণ সদস্যসকলক খবৰ পাতি লৈ থাকে, এইটো দল ভৱিষ্যত নিশ্চয়কৈ উন্নতি হ'ব বুলি মই আশা ৰাখোঁ আৰু এই দলটোৰ অসম গণ পৰিষদ দলৰ ভৱিষ্যত উজ্জ্বল হ'ব। হয়, ভালেই লাগিছে। আজি আমাৰ নলবাৰীবাসীৰ বাবে আছে সৌভাগ্যৰ দিন যে পোনপ্ৰথমবাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতে নলবাৰীত আজি কেবিনেট হৈছে। কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰীসকল আহিছে, বৰমূৰীয়াসকল আহিছে। এই ক্ষেত্ৰত মই ভাবোঁ নলবাৰীবাসী খুব সৌভাগ্যৱান আৰু নলবাৰীৰ কাৰণে এটা খুব ভাল দিন আজিৰ দিনটো, মই সেইটোৱে ভাবোঁ। বিজেপি নেতৃত্বাধীন চৰকাৰত এইবাৰ তেওঁলোকৰ 14 নম্বৰখন কেবিনেট আৰু নলবাৰীত প্ৰথমবাৰৰ বাবে হৈছে, কেনেকুৱা কি? হয়, নতুন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আমাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া অসমৰ দায়িত্বভাৰ দায়িত্বভাৰ লৈছে, তেখেতে তেতিয়া সিদ্ধান্ত লৈছিলে প্ৰতিখন জিলাতে কেবিনেট একোখনকৈ কৰিব আৰু প্ৰতিটো ঠাইতে গৈ তাৰ যিখিনি ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল'ব আৰু সেই কেবিনেটতে সম্পূৰ্ণভাৱে সিদ্ধান্ত লৈ সেই ঠাইডোখৰৰ উন্নতি সাধন কৰিব। এই ক্ষেত্ৰত আমাৰ নলবাৰীৰো বহুখিনি কৰিবলগীয়া আছে। আপোনালোকে জানে, ৰাস্তা ঘাট পদূলি বা ভালকৈ এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ অভাৱ আছে, চিনেমা হল এটাৰ অভাৱ আছে বা ৰাস্তা ঘাট পদূলি যি ধৰণে হ'ব লাগিছিলে। আজিৰ এই যিহেতু উন্নত বিজ্ঞানৰ যুগ, বৈজ্ঞানিকভাৱে আমাৰ নলবাৰীখনক সুসংগঠিতভাৱে কৰিব বুলি মই আশা ৰাখিছোঁ। এইখিনিয়ে মোৰ আজি কেবিনেটত সিদ্ধান্ত হ'লে মই সুখী হ'ম এজন নলবাৰীয়া হিচাপে, নলবাৰীৰ এজন উঠি অহা যুৱক হিচাপে। আজি কেবিনেট আছে। এইবাৰ কেবিনেট নলবাৰীত হৈছে। গতিকে কেবিনেটত যাওঁচোন, তাত ছাবজেক্টৰ বিষয়ে আগতে নিৰ্ধাৰণ কৰে, সেইবিলাকৰ ওপৰতে আলোচনা হয়। বেলেগ বেলেগ বিষয় আছে, বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ। প্ৰথমবাৰলৈ হৈছে। মই ভাবোঁ যে এইটো এটা নলবাৰীবাসীৰ কাৰণে এটা আশাৰ বতৰা। মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় নলবাৰীক অগ্ৰাধিকাৰ দি আহিছে আৰু দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এইবাৰ নিৰ্বাচনৰ আগত নলবাৰীতো আহিছে। ঠিক আছে, মই পিছত ক'ম। আমি পিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।